কিছুমান ব্যৱসায়ীৰ বুদ্ধি দেখিলে আপোনালোকে আচৰিত হৈ যাব যদিহে আপুনি এখন বজাৰলৈকে গৈ এটা ফ্ৰেছ মাছ কিনি খাম বুলি ভাবিছে তেতিয়া হলে আপুনি হয়তো ফ্ৰেছ মাছৰ পৰিৱৰ্তে গেলি যোৱা বা পচি যোৱা মাছ খাব লগা হ'ব পাৰে মানে আজিকালি কিছুমান ব্যৱসায়ীয়ে উপস্থিত বুদ্ধি কিছুমান হাজি উলিওৱা কৰিছে যে এটা গেলি যোৱা মাছৰ সাধাৰণতে ফুলসমূহ যেটো মাছৰ ফুল থাকে সেই ফুলটো বগা পৰি যায় আৰু যেটো ফ্ৰেছ মাছ সেই মাছটোৰ ফুলটো সদায় ৰঙা হৈ থাকে গতিকে গেলি যোৱা মাছক কি ধৰণে সজাই আছে ৰং তুলিকাৰে আপোনালোকে ভাবক এবাৰ কেনেকুৱা দিমাগ লগাই দিছে গতিকে বন্ধুসকল আপোনালোকে যেতিয়া বজাৰলৈকে যাব মাছ কিনি খাওঁতে সদায় সজাগ হ'ব চাব ভালকৈ কাৰণ আপোনাৰ পইচাটো থলও যাব পাৰে কাৰণ ঘৰলৈকে অনাৰ পাছত হয়তো আপুনি খোৱাৰ উপযুক্ত নহবও পাৰে হয়তো মাছ গেলি গলেও হয়তো দোকানী আপোনাৰ ব্যৱসায়ী আপোনাক ক'ব যে মাছ গেলি যাব পাৰে মানে পচি যাব পাৰে কিন্তু ভিটামিন এতিয়াও শেষ হৈ যোৱা নাই গতিকে বন্ধুসকল মাছকো আজিকালি ৰং তুলিকাৰে সজোৱা আৰম্ভণি কৰিছে এয়াই হ'ল জামানা গতিকে আপোনালোকে সদায় বজাৰলৈকে যাওঁতে কথাবোৰ চিন্তা কৰিব যাতে উচিত পইচাৰে উচিত উপযুক্ত খাদ্য আপোনালোকে ক্ৰয় কৰি খাবলৈকে পাৰে আৰু এইভাবে ভিডিওটো মই আপোনালোকৰ মাজত প্ৰেৰণ কৰিছো গতিকে চাব মাছটো দেখাত যেনেকুৱা আপোনাৰ সন্দেহ হয় যে মাছটো বেয়া নেকি বা গেলিছে নেকি গতিকে ফুলটো এবাৰ ভালকৈ চাব হয়তো এই এখেতসকলৰ দৰে ৰং তুলিকাৰেও সজাই থব পাৰে মাছটো আৰু বিশেষকৈ সালানি মাছৰ ক্ষেত্ৰত এনেকুৱা কামবোৰ বেছিকৈ কৰে আৰু যেহেতুকে ভিডিওটি মই সংগ্ৰহিত তো সেইভাবে মই আপোনালোকক সজাগতাৰ বাবে এই ভিডিওটি বনাইছো মাছ কিনোতে বিশেষকৈ সালানি মাছ কিনোতে অকমান সাৱধান হ'ব আৰু সকলোবোৰ ব্যৱসায়ীয়ে তেনেকুৱা নকৰে আপোনাক বুৰ্বক নবনাই কিছুমান ব্যৱসায়ীয়ে টুপি নিদিয়ে কিছুমান ব্যৱসায়ীয়ে বুৰ্বক আপোনাক নবনাই কিন্তু তাৰ মাজতে কিন্তু আপোনাক গ্ৰাম ঠগন দি আছে কিছুমান ব্যৱসায়ীয়ে আৰু সেইভাবে আজি মই ভিডিওটি প্ৰেৰণ কৰিছো চাই লওক এবাৰ আপোনালোকে এই ভিডিওটিৰ কাৰবাৰটো আপোনালোকে চাই লওক কেনেকৈ এটা মাছক ৰং তুলিকাৰে ইমান সুন্দৰকৈ সজাই আছে মানে গেলি যোৱা মাছৰ ফুলক ৰঙা কৰি আপোনাক ফ্ৰেছ মাছ কৰি বিক্ৰী কৰি দি আছে আৰু আপোনাক হয়তো কৈ আছে যে মাছৰ ভিটামিন এতিয়াও শেষ হৈ যোৱা নাই